আমাৰ ফায়াৰবল স্পৰ্টছ এছ'চিয়েশ্যনৰ ডাইৰেক্টৰ খেম বাহাদুৰ ছেত্ৰীৰ তত্বাৱধানত আজি আমি ইয়াত উপস্থিত হৈছোঁ। বিশেষকৈ ফায়াৰবল স্পৰ্টছ এছ'চিয়েশ্যনে প্ৰায় 3 বছৰ ধৰি ভলীবল আমাৰ প্ৰশিক্ষণ ইয়াত আগবঢ়াই আহিছে। আমাৰ অঞ্চলত বিভিন্ন ঠাইৰ ল'ৰা ছোৱালীৰ কাৰণে এটা ডাঙৰ আমাৰ স্পৰ্টছৰ ক্ষেত্ৰত বিশেষকৈ শাৰীৰিক ব্যায়াম লগতে আমাৰ শাৰীৰিক গ্ৰোথ বা বিকাশ বা বৃদ্ধি হ'ব লাগে, তাৰ কাৰণে বিশেষ অৰিহণা যোগায় এই খেলৰ মাধ্যমেৰে। গতিকে ইয়াৰ লগতে আমি আজি সৰস্বতী পূজাৰ বসন্ত পঞ্চমীৰ উপলক্ষে সৰস্বতী পূজাৰ দিনাখনে আমাৰ ফায়াৰবল স্পৰ্টছ এছ'চিয়েশ্যনত নতুন এটা ভলীবলৰ সৈতে আমাৰ বাস্কেটবলৰ এটা প্ৰশিক্ষণ কেন্দ্ৰ আমি আগবঢ়াবলৈ গৈ আছোঁ। গতিকে অনাগত দিনবোৰত যেনেকৈ ভলীবল আমাৰ ল'ৰা ছোৱালী আছে, তেওঁলোকে শাৰীৰিক বিকাশৰ ক্ষেত্ৰত, মানসিক বিকাশৰ ক্ষেত্ৰত প্ৰত্যেকটা ক্ষেত্ৰতে তেওঁলোকে ইয়াত অৰিহণা যোগাই আছে। গতিকে ইয়াৰ লগতে আমাৰ ভলীবলৰ সৈতে আমাৰ এই বাস্কেটবলৰ যিটো আজি সৰস্বতী পূজাৰ দিনাখনেই আমি নতুনকৈ উদ্বোধন কৰিছোঁ। আজিৰ পৰা আমি ভলীবলৰ সৈতে একেলগে পেৰেলেলি বাস্কেটবলো আমি ইয়াত প্ৰশিক্ষণ আগবঢ়াম আৰু তেখেতে এই বাস্কেটবলৰ যেনেকৈ ভলীবলত নিজৰ অৰিহণা আগবঢ়াই আহিছে, ঠিক তেনেধৰণে বাস্কেটবলতো বিশেষ ধৰণৰ অৰিহণা আগবঢ়াই আহিব। আৰু ইয়াৰ লগতে আমাৰ অঞ্চলবাসী ৰাইজেও ল'ৰা ছোৱালীৰ লগে লগে আমাৰ ফায়াৰবল স্পৰ্টছ এছ'চিয়েশ্যনত বিশেষভাৱে যিকোনো ক্ষেত্ৰতে সহায় আগবঢ়াব বুলি আমি আশাবাদী। আৰু আমিও অহৰহ আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বা বিভিন্ন অঞ্চলৰ ল'ৰা ছোৱালী যিখিনি আহিব ইয়াত প্ৰশিক্ষণ ল'বৰ কাৰণে আমাৰ ফায়াৰবল স্পৰ্টছ এছ'চিয়েশ্যনৰ ফালৰ পৰা বিশেষভাৱে আমি তেওঁলোকক যিকোনো ক্ষেত্ৰত খেলৰ সৈতে শাৰীৰিক বিকাশ, মানসিক বিকাশ আৰু আধ্যাত্মিক ক্ষেত্ৰতো আমি অনাগত দিনত তেওঁলোকক অৰিহণা যোগাম বুলি আমি প্ৰতিবদ্ধ। আৰু ইয়াকে কৈ মোৰ ছুটি চমু বক্তব্য সামৰণি মাৰিছোঁ।